কেনেকুৱা লাগিলে I enjoy. You like it? নেক্সট মালামাল বয়েজ পাৰ্ট 2 তোমাক ল'ব কোনটো কেৰেক্টাৰ কৰিবা তুমি Kitchen kono. Kid. কিটচন নিদিয়ে তোমাক গুণ্ডাৰ দিব Gunda hamuli ko. Kunda. গুণ্ডা হওক হে আজিকালি আকৌ গুণ্ডাবিলাকে ভাল পায় গুণ্ডা পাৰ্ট Food. ভোটটো কৰিবা অ'কে ঠিক আছে ঠিক আছে ডাঙৰকৈ বাছি দিয়া মালামাল বয়েজ Malamal boy. আৰু ডাঙৰকৈ Malamal. গুড এজন অভিজ্ঞ মানে অভিনেতা আৰু এজন নতুন প্ৰজন্মৰ এজন পৰিচালক দুইজন একেলগতে আছে মই দুইজনৰ পৰা জানিম প্ৰথমতে মৃণাল দা কেনেকুৱা অভিজ্ঞতা কেনেকুৱা আপোনাৰ চিনেমাখন কৰি এতিয়ালৈকে যে আগবঢ়াই দিলে কেনেকুৱা দৰ্শকৰ সহায়ৰ পিছত অভিজ্ঞতাটো বহুত বঢ়িয়া বহুত ধুনীয়া অভিজ্ঞতা কাৰণ চিনেমাখন কৰাটো চবৰে মানে ডিৰেক্টৰবিলাকৰ সপোন থাকে মোৰো সপোন আছিলে আমি সৰু সুৰা কিছুমান মানে চিৰিজৰ পৰা চিৰিয়েলৰ পৰা এনেকৈ কৰি এখন চিনেমা বনাইছোঁ তো অভিজ্ঞতা বহুত ভাল আৰু সেই চিনেমাখন বনোৱাৰ পিছত মানুহে যেনেকৈ মানে মৰম দি আছে আজি ফাৰ্ষ্ট ডেত ইমানখিনি মৰম দিছে ফাৰ্ষ্ট ডে প্ৰিমিয়াৰত ইমানখিনি মৰম দিছে তো তাৰে কাৰণে বহুত বহুত ধন্যবাদ আৰু আপোনালোকেও চিনেমাখন চাওক আৰু কেনেকুৱা পায় আমাক জনাওক আৰু বাকী ক'ব কেনেকুৱা এক্সপিৰিয়েঞ্চমূলক কাম কৰি পিনি প্ৰথম কথা হৈছে অভিজ্ঞ মই নহয় মই একদম অনভিজ্ঞ মানুহ এটা যি হওক এক্সপিৰিয়েঞ্চৰ কথা যেতিয়া কৈছে মই ছাৰ বুলি কৈছোঁ কাৰণ আমাৰ কেপ্টেইন অফ দ্য শ্বিপ মৃণাল ছাৰ আৰু এটা কথা আছে যে সাপ সাপে হয় সৰু সাপৰো পয়জন থাকে ডাঙৰ সাপৰো পয়জন থাকে এটা কথা আছে না ছোটা মিৰ্চি ধামাকা জাদা না ছোটা বম ধামাকা জাদা কিবা এটা কথা এটা হাতৰ এটা আছে মই এই মুহূৰ্তে পাহৰি গৈছোঁ ইজ এ ভেৰি গুড ডাইৰেক্টৰ প্ৰথম কথা হৈছে কি তাৰ ফুল কনচেপ্ট ক্লিয়াৰ কি কৰিব লাগিব সেইটো টোটেল ক্লিয়াৰ আমাক যেতিয়া এই টোটেল স্ক্ৰিপ্ট লৈ আহিছে দাদা এনেকুৱা হ'ব শ্বৰ্ট ডিভিশ্যন এনেকুৱা হ'ব টোটেল বস্তুটো মগজত লৈ আহিছে মানে পেপাৰ ৱৰ্কছ তাৰ ইমান ভাল মই নতুন চামৰ লগত জেনেৰেলি কাম কৰি ভাল পাওঁ কাৰণ ভোক থাকে ইহঁতৰ আৰু মোৰো ভোক আছে সেইকাৰণে তেখেতসকলেও চাগে মোক লৈছে বাট দ্য থিং ইজ ডেট ওচৰত থকা বুলি নহয় ইজ এ ভেৰি টেলেণ্টেড ডাইৰেক্টৰ মই তেখেতৰ লগত কাম কৰি খুব ভাল পাইছোঁ আৰু আপোনালোকে গম পাই গৈছে যে আমাৰ নেক্সট যিটো মালামাল ভূত ওলাব এইটো নেক্সট 26ৰ এই মাহতেই ওলাব মালামাল ভূত আমাৰ চেম টিমে থাকিব ছাৰে কৈছে ভূত বোলে মোকে বনাব আপোনালোকে আমাক মৰম দিছে আৰু মৰম এনেকৈ দি যাওক আপোনালোকক ভাল ভাল চিনেমা আমি উপহাৰ দিম কি কোৱা মৃণাল ভাই আপোনালোকে এনেকৈ মৰম দি যাওক আমি প্ৰতিশ্ৰুতি দিছোঁ যে কি আমি এনেকুৱা আৰু ইয়াতকৈ ভাল কাম উপহাৰ দিবলৈ আমি চেষ্টা কৰিম কাৰণ আমি দায়বদ্ধ আপোনালোকৰ ওপৰত কাৰণ আমি ভাল কাম কৰিবই লাগিব সেইকাৰণে মৃণালেও ভাল কাম কৰিব গম পাইছে 26ত আছে মালামাল ভূত আপোনালোকে ৰেডি হৈ থাকে আৰু এইখিনিতে এটা কথা সুধোঁ মই এটা সুধোঁ প্ৰত্যেকখন চিনেমাৰ মানে বিভিন্ন ধৰণৰ অভিজ্ঞতা থাকে এই চিনেমাখন কৰোঁতে আপোনাৰ মনত থকা এটা অভিজ্ঞতা মানে মোৰ মনত থকা এটা ডাঙৰ অভিজ্ঞতাৰ কথা ক'ম কিছুমান চিনত কি হয় আমাৰ নহয় কৰাৰ পিছতো নহয় কিবা কিবি লাগে চিনটো ভাল হোৱা নাই নেকি কিবা এটা হৈছে নেকি তো মোৰ লগতে এইখন চিনেমাত এটা ইনচিডেণ্ট হৈছে মই এটা চিন কৰিছিলোঁ কৰাৰ পিছতে মই ছাৰক যেতিয়া ক'লোঁ যে ছাৰ এনেকৈ মোৰ কিবা এটা ডিষ্টাৰ্ব লাগি আছে আপোনালোকে চবেই জানে এটা দিন চিনেমাৰ কাৰণে এৰেঞ্জ কৰা এটা চিন এৰেঞ্জ কৰা ইজ এ নট এ মেটাৰ অফ জোক ইমান বিজি শিডিউল বম্বেৰ পৰা দুজন ষ্টাৰ কাষ্ট আহিছে প্লাছ আমাৰ হিউজ টিম আছে চব বস্তু কৰি পেলাই তাৰ মাজতে টাইম ওলাই পেলাই এই চিনটো ৰিশ্বুট কৰিছে মোৰ কাৰণে এইটো ডাঙৰ এক্সপিৰিয়েঞ্চ কাৰণ জেনেৰেলি কি হয় আৰ্টিষ্টৰ এইটো মনৰ বস্তু মনতে থাকি যায় ই যেতিয়া জাষ্টিফাইড কৰিলে মোৰ কথাটো জাষ্টিফাইড কৰিলে ছাৰ মই যেতিয়া ক'লোঁ ছাৰ মোৰ বেয়া লাগিছে আকৌ ৰিশ্বুট কৰিছে সেইটো মোৰ কাৰণে বিৰাট ডাঙৰ কথা আৰু এনেকৈ কৰিব লাগে মই কিছুমান ডাঙৰ
ইণ্ডাষ্ট্ৰীত কথা শুনিছোঁ বম্বেত কৰে বা ই কৰে, সিহঁতে হিউজ বাজেট থাকে। কিন্তু অসমীয়া চিনেমাত এটা চিনৰ কাৰণে এগেইন ওৱান ডে ৰিশ্বুট এইটো মৃণাল কৰিছে কাৰণে থেংক ইউ টু মৃণাল ভাই। ঠিক আছে, দৰ্শকে সহায় জনক তাকে আশা ৰাখিলোঁ। আৰু চিনেমাখন আজি প্ৰথম দিনা হাউচফুল হৈছে, চ' এইটো বহুত ডাঙৰ কথা চিনেমাখনৰ কাৰণে। সেইটো অসমবাসীৰ ৰাইজ এইটো মানে অসমৰ ৰাইজ, এইটো অসমৰ ৰাইজ আমাক ইমান মৰম কৰিছে, এইটো ভাই ক'বই লাগিব, অসমৰ ৰাইজক ক'বই লাগিব। কাৰণ এইটো আপোনালোকৰ ওচৰত আমি কি ক'ম, আমাক সদায় মৰম কৰিব, সদায় এনেকৈ আশীৰ্বাদ কৰি থাকিব, তেতিয়াহ'লে আপোনালোকৰ আমি ভাল পাইছোঁ। ঠিক আছে, থেংক ইউ। থেংক ইউ ভেৰি মাছ। কেনেকুৱা অভিজ্ঞতা, কেনেকুৱা চিনেমাখনত? মানে ক'বলৈ আনএক্সপেক্টেড, মানে ভবাই নাছিলোঁ দৰ্শকে ইমান বেছি মৰম দিব বুলি। গতিকে মানে ভগৱানক হেৰি কৰিছোঁ, সেৱা জনাইছোঁ আৰু হ'ল অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়ালৈকে যিসকলে চালে, ইমান বেছি মৰম দিলে। গতিকে যিসকলে চোৱা নাই সোনকালে আহক আৰু চিনেমাখন এনজয় কৰক। ঘৰলৈ গ'লে চিৰিয়েলত কেতিয়াবা দেখা পাওঁ, হয়। ঠিক আছে, গুৱাহাটীত থাকিলে চোৱা নহয়, কিন্তু ঘৰলৈ গ'লে দেখা পাওঁ চিৰিয়েলত, মাহঁতে চাই থাকে চিৰিয়েল। এখন ইন'চেণ্ট মুখ, ইয়াত কি বিপৰীত ধৰণৰ নে বেলেগ তেনেকৈ ধৰণৰ কেৰেক্টাৰ, মানে কেনেকুৱা কেৰেক্টাৰটো? সেইখন এতিয়া ৰিভিল নকৰোঁ, চিনেমাখন যিসকলে চাইছে গমেই পাইছে। অকণমান বেলেগ এটা ট্ৰাই কৰিবলৈ চেষ্টা এটা কৰিছোঁ, এতিয়ালৈকে যিমান কেৰেক্টাৰ কৰিলোঁ। গতিকে যিসকলে চোৱা নাই প্লিজ চাওক, অকণমান চেষ্টা এটা কৰিছোঁ, গোটেই টিমটোৱে বহুত কষ্ট কৰিছোঁ আৰু ভাল পাব, বহুত বেছি ভাল পাব। ঠিক আছে, থেংক ইউ।